নিজৰ মাতৃভূমিত নিজৰ আই ৰুমাল বুকুত থাকি সুৰক্ষা বিচাৰি প্ৰতিবাদ কৰিব লগা দিনটো আমাৰ বাবে আটাইতকৈ দুৰ্ভাগ্যৰ দিন বুলি মই আজি ভাবো। সেইকাৰণে আপোনালোকে ভালদৰে লক্ষ্য কৰক যে নিজৰ অসম ভূমিত অসমীয়া জাতিটোৱে আজি নিজৰ থলুৱা সংকটত আজি আমি ভুগিবলগীয়া হৈছে, অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম কৰিব লগা হৈছে, আন্দোলন কৰিব লগা হৈছে। ইয়াতকৈ আৰু দুখ আৰু পৰিতাপৰ বিষয় কিবা থাকিবনে? নিজৰ ভাষাটো বচাবলৈ আমি আন্দোলন একবাৰ কৰিলো আৰু এতিয়া আমাৰ ভূমিডোখৰ বচাবলৈ নিজৰ মাটি বচাবলৈ আজি আমি আন্দোলন কৰিবলগীয়া হৈছে আৰু সুৰক্ষা বিচাৰি ৰাজপথত প্ৰতিবাদ কৰিব লগা হৈছে। ইয়াতকৈ দুখ আৰু পৰিতাপৰ বিষয় অসমীয়া জাতিটোৰ বাবে হ'বই নোৱাৰে বুলি মই ভাবো। আপোনালোকে ভালকৈ লক্ষ্য কৰক, আমি প্ৰতি 5 বছৰৰ মূৰে এখন চৰকাৰ গঠন কৰিছো। কাৰ চৰকাৰ গঠন কৰিছো? চৰকাৰখনে আমাৰ এই খিলঞ্জীয়া মানুহখিনিৰ, আমাৰ এই থলগিৰি মানুহখিনিৰ কথা শুনিব, আমাৰ এই থলগিৰি মানুহখিনিৰ জাতীয় সমস্যা আদি কৰি সামগ্ৰিক সমস্যাখিনি সমাধান কৰি দিব। কিন্তু আটাইতকৈ দুখ আৰু পৰিতাপৰ বিষয় এইটোৱেই যে সেই চৰকাৰখনে আচলতে অসমখনক 5 বছৰলৈ নিজৰ পৈতৃক সম্পত্তি বুলি ভাবি লয় আৰু সেইবাবে চাগে অসমৰ মাটি অৰুণাচলক গতাই দিয়ে, হস্তান্তৰ কৰে আৰু তাৰ চৰম ভগনীয়া হিচাপে থাকিবলগীয়া হয় অসমত বসবাস কৰা আমি খিলঞ্জীয়া অসমীয়াই। কিন্তু আমিও আজি এই বাতৰি প্ৰচাৰ বজাৰ গৃহৰ পৰা চৰকাৰখনক হুংকাৰ দিব বিচাৰিছো যে আমিও হাতত খাৰু পিন্ধি থকা নাই, টেক্স দিম কিন্তু মাটি নিদিওঁ। আজি আমাৰ স্পষ্ট বাৰ্তা যে বাতৰি প্ৰচাৰ হয় সমগ্ৰ অসমীয়া জাতিটোৱে টেক্স দিব কিন্তু মাটি নিদিয়ে। আজি এই সংগ্ৰাম আজি এই প্ৰতিবাদী সভাখনৰ মূল উদ্দেশ্য হ'ব লাগে বুলি মই ভাবো। আৰু দ্বিতীয় কথা কওঁ যে আপোনালোকে আচলতে অসমীয়া ৰাইজে বা আমাৰ সাধাৰণ ৰাইজে আজিকালি ভাবি লয় যে আন্দোলন হয়, কালিলৈ আন্দোলন হ'ব, পৰহিলৈ আন্দোলন হ'ব, সেই আন্দোলনৰ পিছত সমাধানৰ সূত্ৰ একো নোলাব। কিন্তু আপোনালোকে নিশ্চিত থাকক এই আন্দোলনখনে আপোনালোকক সমাধান আনি দিব। মাত্ৰ আপোনালোকে কম্প্ৰমাইজ কৰি অকণো কুণ্ঠাবোধ নকৰাকৈ অকণমান নিজৰ ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি পিনি আপোনালোকে আমাৰ সৈতে ওলাই আহক, আমাক আপোনালোকে শক্তি প্ৰদান কৰক। আপোনালোকক কথা দিছো আমি এই আন্দোলনৰ জৰিয়তে আমাৰ অধিকাৰ আৰু কৈ থওঁ যে এইখন বিজেপিৰ সংগ্ৰাম নহয়, এইখন কংগ্ৰেছৰ সংগ্ৰাম নহয়, এইখন কোনো ৰাজনৈতিক দলৰ সংগ্ৰাম নহয়, এইখন অসমীয়া জাতিটো জীয়াই থকাৰ সংগ্ৰাম। এইখন সংগ্ৰামত আমি আমাৰ নিজৰ অধিকাৰৰ বাবে যোগাৰ সংগ্ৰাম। গতিকে এই সংগ্ৰামখনৰ যাতে কোনেও যাতে অকণমানো যাতে কম্প্ৰমাইজ নকৰে তাৰ বাবে মই অনুৰোধ জনাইছো। আৰু আজি এই সভাখনত মই এটা প্ৰস্তাৱ আগবঢ়াব কৰিব বিচাৰিছো যে আপোনালোকে ইয়াত থকা আজি উপস্থিত থকা বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন আৰু জাতীয় সংগঠনৰ নেতৃত্বত এখন ঐক্যবদ্ধ সংগ্ৰাম সমিতি গঠন কৰা হওক, যিখন সংগ্ৰাম সমিতিৰ জৰিয়তে পৰৱৰ্তী দিনত আমি আন্দোলন কৰিম। আৰু দ্বিতীয় কথা কওঁ, আপোনালোকে ভালদৰে লক্ষ্য কৰক যে অসমত থকা বাকী উত্তৰ পূৰ্বাঞ্চলৰ বাকী কেইবাখনো ৰাজ্যত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছে। তাত সোমালে আমি পাৰ্মিট ল'ব লগা হয়। যিকেইখন ৰাজ্য পূৰ্বতে অসমৰ লগতে আছিলে আৰু 1873 যিখন বেংগল ফ্ৰণ্টিয়াৰ আইন তাৰ অধীনত এই ৰাজ্যসমূহক ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰি দিয়া হৈছিল আৰু অসমকো সেই ইনাৰ লাইন ব্যৱস্থা কৰি দিব পাৰিলেহেঁতেন। কিন্তু আমাৰ যিসকল চৰকাৰৰ ব্যক্তি, যিসকল নেতৃত্ব, সেই নেতৃত্বই কিন্তু আমাক ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰি নিদিলে। আমাৰ অসমখনক এখন মুকলি বজাৰৰ দৰে এখন কৰিলে, যিখন বজাৰত যোনেই যিমান দৰ দিব পাৰে, যোনেই যিমান দাম দিব পাৰে, সেয়ে যিকোনো বস্তু কিনি লৈ যাব পাৰে। আপোনালোকে ভালদৰে লক্ষ্য কৰক যে আপোনালোকে ৰংঘৰ চক, কাৰেংঘৰ চকে অসমৰ বিভিন্ন ঐতিহ্যপূৰ্ণ বস্তুবিলাক চকে, এই বস্তুবিলাক কিন্তু বনিয়া বিদেশীয়ে আহি আমাৰ বস্তুবিলাক বহিৰাগতই ক্ৰয় কৰিছে। গতিকে আমি বজাৰৰ বস্তু নেকি, আমাৰ সম্পদবিলাক বজাৰৰ বস্তু নেকি, এইবিলাকত আমাৰ স্বাভিমান জড়িত হৈ আছে, এইবিলাকত আমাৰ অভিমান জড়িত হৈ আছে। গতিকে শেষ কথা এটাই হ'ব, প্ৰথম কথা যিটো আছিল শেষ কথাও এটাই হ'ব যে আমি টেক্স দিম, আমি আমাৰ ভূমি নিদিওঁ, 1 ইঞ্চি ভূমি আমি অৰুণাচলীক আমি গতাই নিদিওঁ। গতিকে এই সংকল্পৰে আমি ওলাই আহিব লাগিব। বেছি কথা নকওঁ, মোৰ পূৰ্বতে বক্তব্য দাঙি ধৰাসকলে তথ্যভিত্তিকভাৱে গোটেই কথাখিনি ক'লে। মই মাত্ৰ সদুপায়ন ছাত্ৰ সন্থাৰ পৰা আমাৰ মন্তব্য আমি আগবঢ়াব বিচাৰিছো যে এই সংগ্ৰামখনত আমি আছো আৰু থাকি যেতিয়ালৈকে সমাধান আমাৰ হাতত নপৰে, যেতিয়ালৈকে আমাৰ ভূমি আমাৰ হাতত ঘূৰাই উভতি নাহে, তেতিয়ালৈকে আমি যুঁজি আছিলো, যুঁজি
থাকিম আৰু অনাগত ভৱিষ্যতলৈকে যুঁজি থাকিম মাত্ৰ আপোনালোকে আমাক সহযোগ কৰি দিয়ক আপোনালোকে আমাক সাহস দি দিয়ক আপোনালোকে আমাৰ শক্তি হৈ দিয়ক এই গণতান্ত্ৰিক এখন ৰাষ্ট্ৰত এই গণতান্ত্ৰিক দেশখনত জনতাই সৰ্বোচ্চ শক্তি গতিকে আপোনালোকে অকণমান আমাক সাহস দিয়ক আপোনালোকে চাব যে আপোনালোকৰ যিবিলাক ৰাইজৰ অধিকাৰ সেই ৰাইজৰ অধিকাৰীবোৰ আমি আজৰি আনিবলৈ সক্ষম হ'ম ধন্যবাদ জয়